নীট আৰু জেইইত সফলতা লাভ কৰা আজমল ছুপাৰ 40ৰ 450ৰো অধিক কৃতি শিক্ষাৰ্থীক আজমল ফাউণ্ডেশ্যনৰ সম্বৰ্ধনা। হোজাই মৰিয়ম আজমল ওমেন্স কলেজ অৱ ছায়েন্স এণ্ড টেকনলজিৰ চৌহদত আজি এক বৃহৎ সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। এই সম্বৰ্ধনা সভাত আজমল ছুপাৰ 40ৰ জৰিয়তে নীট আৰু জেইই 2024ৰ পৰীক্ষাত সফলতা অৰ্জন কৰি বিভিন্ন চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা 450ৰো অধিক শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা সভাখনত আজমল CSRৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল, আজমল ফাউণ্ডেশ্যনৰ মুখ্য ন্যাসৰক্ষী চিৰাজউদ্দিন আজমল, বিশিষ্ট অতিথি কলকাতা টাটা মেডিকেল চেণ্টাৰ সঞ্চালক ডাক্তৰ পেথায়েল অৰুণ, পদ্মশ্ৰী বঁটাপ্ৰাপ্ত বিশিষ্ট শিক্ষাবিদ তথা চিকিৎসক ও মুম্বাইৰ আঞ্জুমান ইছলামৰ চেয়াৰমেন ডাক্তৰ জাহিৰ ইছাক কাজী, হোজাই জিলাৰ এছিষ্টেণ্ট কমিছনাৰ ৰাখিশ্ৰী লেখাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে। দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলক চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোন পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে গ্ৰহণ কৰিছিল আজমল ছুপাৰ 40 নামৰ এক অভিলাষী আঁচনি। আজমল ছুপাৰ 40য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত নিজৰ এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল ছুপাৰ 40 শিক্ষাৰ্থীসকলে নীট আৰু জেইইত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। নীট 2024 বৰ্ষৰ পৰীক্ষাত আজমল ছুপাৰ 40য়ে পুনৰ অভূতপূৰ্ব সফলতা লাভ কৰি সমগ্ৰ দেশৰ ভিতৰতে উজ্বলি উঠিছে। 2024 বৰ্ষৰ নীট পৰীক্ষাত 450গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে। নীট 2024ৰ বাছনি পৰীক্ষাত 720 নম্বৰৰ ভিতৰত 705 নম্বৰ লাভ কৰি আজমল ছুপাৰ 40ৰ শীৰ্ষ স্থান দখল কৰে নাজমুছ সাকিবে। ইয়াৰ উপৰি মেহদি হাছানে 700, শাহিনা বেগম লস্কৰে 695, আলিমুন ইছলাম হাদি 695, ছৈয়দ আখতাৰে 695 আৰু জব্বাৰ আলীয়েও 695 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে নাজমুছ সাকিবে ভাৰতবৰ্ষৰ আগশাৰী মেডিকেল কলেজ ঋষিকেশৰ এইমছত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰাৰ লগতে বাকী বহুগৰাকী শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ এইমছত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে। আনহাতে আজমল ছুপাৰ 40ৰ জৰিয়তে সফলতা লাভ কৰে পুষ্কাৰ চাহা, স্বামীমা নাছৰিনৰ লগতে অন্যান্য বহু শিক্ষাৰ্থীয়ে গুৱাহাটী GMCHত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিছে। আফৰিন চায়ৰিয়াই শ্বিলঙৰ নিগ্ৰিমছ কলেজত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে। আৰু এনেদৰে আজমল ছুপাৰ 40 স্থাপন হোৱাৰ পাছৰে পৰাই বৰ্তমানলৈ 1200ৰো অধিক শিক্ষাৰ্থীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ মেডিকেল কলেজত অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে আৰু জেইইত 150ৰো অধিক শিক্ষাৰ্থীয়ে অভিযান্ত্ৰিক দিশত আগবাঢ়ি যায় আৰু এনেদৰে সমান্তৰালভাৱে জেইইটো আজমল ছুপাৰ 40য়ে চমক সৃষ্টি কৰিবলৈ সক্ষম হয়। আৰু এইবাৰো বহু শিক্ষাৰ্থীয়ে জেইইত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনে। IIT গুৱাহাটীত মাৰুফ ইমতিয়াজ, উত্তৰাখণ্ডৰ ৰুৰকীৰ IIT চন্দন জ্যোতি মোহন, মৃদু পৱন কলিতাই ৰাজস্থানৰ যোধপুৰৰ IITত আৰু কৰণ বড়োৱে ভুৱনেশ্বৰৰ IITত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰে। উল্লেখ্য যে এইসকল মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থী আৰ্থিকভাৱে পিছপৰা। শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ উপৰিও অভিযন্তা হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু মুখ্য ন্যাসৰক্ষী চিৰাজউদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেশ্যনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল। লগতে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে বিনামূলীয়া কোচিঙৰ ব্যৱস্থা কৰাৰ লগতে প্ৰদান কৰা হৈছিল জলপানীও। আৰ্থিকভাৱে সবল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ প্ৰশিক্ষকৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল, যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল ছুপাৰ 40ৰ শিক্ষাৰ্থীসকলে বিশেষ পাৰদৰ্শিতাৰে সক্ষম হয়। সকলোৱে জানি সুখী হ'ব যে 2019 বৰ্ষত আজমল ছুপাৰ 40ৰ পৰা 22 গৰাকী, 2020 বৰ্ষত 82 গৰাকী, 2021 বৰ্ষত 150 গৰাকী, 2022 বৰ্ষত 240 গৰাকী, 2023ত 350 গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে নীটত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
আজমল সুপাৰ 40ৰ দক্ষ শিক্ষক শিক্ষয়িত্ৰীসকলৰ উপযুক্ত প্ৰশিক্ষণ তথা শিক্ষাৰ্থীসকলৰ অধ্যৱসায়ৰ বলত এইবাৰ 450ৰো অধিক শিক্ষাৰ্থীয়ে NEET 2024 আৰু JEE 2024ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, যিয়ে আজমল সুপাৰ 40ৰ বাবে এক অতিকৈ গৌৰৱৰ বিষয়। বিভিন্ন লাইনে আজি মৰিয়ম আজমল ওমেন্স কলেজ অফ সায়েন্স এণ্ড টেকনলজিৰ চৌহদত অনুষ্ঠিত সমৰ্ণা সভাখনত আজমল ফাউণ্ডেশ্যনে আজমল সুপাৰ 40ৰ কৃতি শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীক জাপি ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে আজমল IAS একাডেমীৰ পৰাই বৰ্তমান পৰ্যন্ত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা 100ৰো অধিক প্ৰাৰ্থীক সম্বৰ্ধনা জনোৱা হয় আজিৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত। Each and every sector of the Bishwara. Kali Puri and Paparat Paiso, my reaction of this. The 8% Lola Sali Bilak fail years. Hazar school Sarkare Bon Koribona Lage, it took Ki Koribole, Ki Korile Kuribo Lage, and Ki Korile, Aru Bhal education and Deeper. It took another week. বিভিন্ন জায়গাত স্থান পাইছে, বিভিন্ন জায়গাত অফিসত চার্জ পাইছে, কাম আরম্ভ কৰিছে আলহামদুলিল্লাহ। আৰু মই সকলক বুজাইছো কোনো চোৰ ডাকাতৰ নিচিনা কাম কৰিব নালাগে, ইমানদাৰিৰ সাথে গৰীব আহিলে গৰীবৰ লগত দৰিদ্ৰ মানুহ সহায় হিচাপে আমি কৰিব পাৰো। আমি ওপৰত এটা গদ্দিত বহিছো, এই গদ্দি চিৰজীৱন নহয়, এই যদি আমি মিসইউজ কৰো এই গদ্দি ওপৰলৈ চিনি হ'ব পাৰে। আজি ডাঙৰ অফিচাৰসকল জেলত নাযায় নেকি? যায়। আমি আমাৰ ল'ৰা ছোৱালীক বুজাইছো যে আপোনালোকে এইটো কৰিব নালাগে। নট 10 বিঘা অনলি, এক গ্ৰুপে দি আছে 10 বিঘা স্কুল কৰাৰ কাৰণে, আজমল সুপাৰ 40 স্কুল কৰাৰ কাৰণে। এক গ্ৰুপে দি আছে 6 বিঘা মাটি আৰু বহুত প্ৰাইম লোকেশ্যনৰ মাটি হস্পিটেল চেৰিটেবল কৰাৰ কাৰণে। আমি সব লৈ আছো, আমাৰ মিটিঙত আমি সব অকে কৰিম। মিটিং কৰাৰ পিছত লাহে লাহে আজি কালি একদিনেতো নহ'ব, ইমান ডাঙৰ প্ৰজেক্ট, ইট উইল টেক টাইম। আমি এইটো কৰিম। মৰাণ চাহ আহিছে, তেখেত 11 বিঘা জমিন দি দিছে গোটেই অসমৰ পৰা মানুহে